কেৱল এটা মুদ্ৰা অভ্যাস কৰি আমি আমাৰ মগজুৰ ৰাইট হেমিস্ফিয়াৰ আৰু লেফ্ট হেমিস্ফিয়াৰৰ মাজত ভাৰসাম্য আনি মানসিক অশান্তিৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। নমস্কাৰ, মই দিব্যজ্যোতি। আজি আমি আলোচনা কৰিম এটা অলৌকিক মুদ্ৰাৰ বিষয়ে, যাৰ নাম হৈছে বিষ্ণু মুদ্ৰা। তো বলক জানো আহক এই মুদ্ৰাটো কেনেদৰে কৰে। প্ৰথমতে আপুনি যিকোনো ধ্যান আসনত বহিব, তলত বহি আপুনি কৰিব পাৰে বা আপুনি চকীত বহিও এই মুদ্ৰাটো কৰিব পাৰে। যেতিয়া আমি স্পেচিয়েলি অনুলোম বিলোম প্ৰাণায়াম কৰোঁ বা নাড়ী শুদ্ধি প্ৰাণায়াম কৰোঁ, তেতিয়াই এই মুদ্ৰাটো কৰা হয়। কেনেকৈ কৰিব? আপোনাৰ সোঁ হাতখনৰ তৰ্জনী আৰু মধ্যমা আঙুলি বন্ধ কৰিব, অনামিকা আৰু কনিষ্ঠ আঙুলি খোলা থাকিব আৰু বৃদ্ধ আঙুলি খোলা থাকিব। তো এনেদৰে এই মুদ্ৰাটো যেতিয়া আমি অনুলোম বিলোম প্ৰাণায়াম কৰোঁ, এই মুদ্ৰাটো লোৱা হয়। কিছু স্ক্ৰিপ্টত বা কেতিয়াবা আপুনি অভ্যাস কৰোঁতে দেখিব যে এই দুটা আঙুলি এনেদৰে লোৱা হয়। গতিকে এইটো আপুনি এনেকৈ বন্ধ কৰিব পাৰে বা জাষ্ট দুটা আঙুলিৰে বুঢ়া আঙুলিৰ তলৰ অংশত স্পৰ্শ কৰিব পাৰে আৰু বাকী দুটা আঙুলি, তিনিটা আঙুলি খোলা থাকিব এনেদৰে। তাৰপিছত সোঁ নাকে উশাহ লৈ বাওঁ নাকে এৰা, বাওঁ নাকে লৈ উশাহ লৈ সোঁ নাকে এৰা। এনেদৰে এই মুদ্ৰাটো কৰা হয়। যোগশাস্ত্ৰ অনুসৰি আমাৰ আঙুলিবোৰে পঞ্চতত্ত্বক প্ৰতিনিধিত্ব কৰে। বিষ্ণু মুদ্ৰাত যেতিয়া আমি তৰ্জনী আৰু মধ্যমা আঙুলি বুঢ়া আঙুলিৰ গুৰিত স্পৰ্শ কৰোঁ, তেতিয়া শৰীৰত বায়ু আৰু আকাশ তত্ত্বৰ হ্ৰাস পায়। ইয়াৰ ফলত পৃথিৱী, জল আৰু অগ্নি তত্ত্বই শৰীৰত অধিপত্য বিস্তাৰ কৰি আমাক স্থিৰতা প্ৰদান কৰে। ই আমাৰ মূলাধাৰ, স্বাধিষ্ঠান আৰু মণিপুৰ চক্ৰক সক্ৰিয় কৰে। এতিয়া আহিছোঁ এই মুদ্ৰাটোৰ আৰু কি উপকাৰিতা আছে। এই মুদ্ৰাটোৰ অভ্যাসে আমাৰ ইৰা আৰু পিংগলা নাড়ীৰ সন্তুলন বজাই ৰাখে, স্নায়ুবোৰ শান্ত কৰে আৰু মানসিক একাগ্ৰতা বৃদ্ধি কৰে। ই হৃদযন্ত্ৰক শক্তিশালী কৰে আৰু শৰীৰৰ অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰে। এই মুদ্ৰাই শৰীৰৰ বাত দোষ কমায় আৰু ধ্যানৰ বাবে প্ৰস্তুত কৰে। বাত দোষৰ প্ৰকোপ কমিলে আমি বিভিন্ন ধৰণৰ বিষৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। যিদৰে ভগৱান বিষ্ণুৱে গোটেই সৃষ্টিৰ স্থিৰতা ৰক্ষা কৰে, ঠিক তেনেদৰে এই বিষ্ণু মুদ্ৰাই আমাৰ মগজুৰ শান্তি আৰু স্থিৰতা ঘূৰাই আনে। আপুনি যদি মানসিক অশান্তিৰ পৰা মুক্তি বিচাৰিছে, তেতিয়াহ'লে নিয়মীয়াভাৱে যোগাভ্যাস কৰক আৰু এই যোগাভ্যাসত অনুলোম বিলোম প্ৰাণায়ামৰ সময়ত বিষ্ণু মুদ্ৰা লগাব। আপুনি ভাবক যে আমাৰ প্ৰতিটো আসন, প্ৰতিটো মুদ্ৰা, প্ৰতিটো প্ৰাণায়ামত কিমান উপকাৰিতা থাকে। এয়াই হৈছে আমাৰ ভাৰতীয় সংস্কৃতি। পিছে আপুনি নিয়মীয়াভাৱে যোগাভ্যাস কৰে নে নাই? যদি নকৰে, তেতিয়াহ'লে আমি য়োগা মিৰাকলৰ তৰফৰ পৰা নিয়মীয়াভাৱে সোমবাৰৰ পৰা শনিবাৰলৈ আমি যোগাভ্যাস কৰোঁ, ৰাতিপুৱা আৰু আবেলি। আপুনি যদি আমাৰ সেই নিয়মীয়া যোগ ক্লাছত আপুনি জইন কৰিব বিচাৰে, তেতিয়াহ'লে তলৰ নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰে। যদি আপুনি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ যোগ সম্পৰ্কীয় তথ্যৰ বাবে এই চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থওক। নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক। লগ পাম পিছৰ ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।